অভিভাৱকেও কৈ থাকে যে পৰীক্ষা আহিছে যাৰ ফলত শিশুটি দিনক দিনে চাপত পৰিবলৈ ধৰে। পৰীক্ষা বুলি ক'লে আগৰ যিটো ভয়, যিটো মনৰ চাপ, সেই চাপটো নোহোৱা হৈ পৰিছে। অন্তৰত যেতিয়া চাপ থাকিব, চাপৰ পৰা যেতিয়া মুক্ত হ'ব, তেতিয়াহে তেওঁ পৰীক্ষা দিব পাৰিব। পৰীক্ষা পে চৰ্চাৰ সৈতে কেনে ধৰণে আচলতে আমাৰ শিক্ষাৰ্থী সমাজ জড়িত হৈ পৰিছে। যিখিনি সময়ত এজন শিক্ষাৰ্থীৰ মানে গোটেই বছৰটোৰ যিখিনি দুৰ্যোগপূৰ্ণ সময়, বিশেষকৈ পৰীক্ষাৰ সময়খিনি, তেওঁলোকৰ যিটো মানসিক চাপ, সেই চাপটো নোহোৱা কৰিবৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট কাম কৰিছে। 2018 চনৰ পৰা পৰীক্ষা পে চৰ্চা আৰম্ভ কৰিছে আৰু তেওঁলোকে পৰীক্ষাটোক এটা উৎসৱ হিচাপে পালন কৰিব লাগে বুলি তেওঁলোকে মানি লৈছে। প্ৰত্যেকটো ল'ৰা ছোৱালী আৰু শিশু ঘৰখনৰ এটা পৰিৱেশৰ পৰা মানে পূৰ্বৰ পৰা পৰীক্ষা বুলি ক'লে এটা মানে খুব ভয়াৱহ পৰিস্থিতিৰ মাজেৰে আহে। অভিভাৱকেও কৈ থাকে যে পৰীক্ষা আহিছে ফেইল হ'বি, এনেধৰণৰ কিছুমান কথা কৈ শিশুটিৰ মনত মানে প্ৰতিক্ৰিয়া সৃষ্টি কৰে, যাৰ ফলত শিশুটি দিনক দিনে চাপত পৰিবলৈ ধৰে। মানে নজনাকৈ তেওঁলোকে চাপত সোমাই পৰে। গতিকে এনেধৰণৰ চাপৰ পৰা মুক্ত কৰিবৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি পদক্ষেপ গ্ৰহণ কৰিছে, সি বহুত প্ৰশংসনীয় আৰু ই মানে বহুত কৃতকাৰ্যও হৈছে। আমাৰ ছাত্ৰীসকলে বৰ্তমান পৰীক্ষা বুলি ক'লে আগৰ যিটো ভয়, যিটো মনৰ চাপ, সেই চাপটো নোহোৱা হৈ পৰিছে। মই এজন শিক্ষক হিচাপে মই দেখিছোঁ মোৰ বিদ্যালয়তে 2018 চনৰ আগৰ যিবিলাক পৰীক্ষালৈ যিবিলাক ছাত্ৰ ছাত্ৰীসকলে যেনেধৰণে আহিছিলে, এতিয়া সেই পৰিৱেশটো নাই। এতিয়া তেওঁলোকে পৰীক্ষাৰ কাৰণে তেখেতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিসমূহ মন্ত্ৰ দিছে, তেখেতে প্ৰায় প্ৰত্যেকটো পৰীক্ষা পে চৰ্চাত কিছুমান মন্ত্ৰ দিয়ে ছাত্ৰ ছাত্ৰীসকলক, আৰু সেই মন্ত্ৰ সৰুগত কৰি ছাত্ৰ ছাত্ৰীসকলে আগুৱাই আহিছে আৰু তেওঁলোকে বৰ্তমান খুব হাঁহি মুখেৰে পৰীক্ষা দিব পাৰে, তেওঁলোক চাপমুক্ত হৈ পৰিছে। গতিকে এনেধৰণৰ কিছুমান মন্ত্ৰ দিছে। মন্ত্ৰসমূহৰ ভিতৰত কিছুমান আছে। প্ৰথমতে তেখেতে কৈছে যে ছাত্ৰ ছাত্ৰীসকলে চাপৰ পৰা মুক্ত হ'ব লাগিব। হয়, গতিকে অন্তৰত যেতিয়া চাপ থাকিব, চাপৰ পৰা যেতিয়া মুক্ত হ'ব, তেতিয়াহে তেওঁ পৰীক্ষা দিব পাৰিব। গতিকে পৰীক্ষাটোক উৎসৱ হিচাপে পালন কৰিবলৈ যাওঁতে গতিকে মনৰ পৰা চাপ আঁতৰাবই লাগিব।